মানৱৰ উদ্ধাৰ হকে চাবুকৰ কুখাৰে প্ৰভু হয়ো অত যে লাঞ্ছনা হৰিলে। মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 17 অধ্যায় 26 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, আৰু তুমি মোক যি প্ৰেমেৰে প্ৰেম কৰিলা, সেয়ে যেন তেওঁবিলাকত থাকে আৰু ময়ো যেন তেওঁবিলাকত থাকোঁ, এই নিমিত্তে মই তোমাৰ নাম তেওঁবিলাকক জনালোঁ আৰু জনাম। জগত স্থাপনৰ আগত কেৱল তৃতীয় ঈশ্বৰহে আছিল। পিতৃ ঈশ্বৰৰ প্ৰেমৰ বহিঃপ্ৰকাশ কেৱল পুত্ৰৰ বাবেহে আছিল। যেতিয়া ঈশ্বৰে পৃথিৱী সৃষ্টি কৰিলে, তেতিয়া ঈশ্বৰে মানুহক নিজৰ সাদৃশ্যৰে আৰু নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিলে। কিন্তু পাপে মানুহক ঈশ্বৰৰ শত্ৰু বুলি প্ৰতিপন্ন কৰিলে আৰু মানুহক ঈশ্বৰৰ প্ৰেম আৰু উত্তমতাৰ পৰা সদাকালৰ বাবে পৃথক কৰি দিলে। কিন্তু আমাৰ পাপৰ বোজাক প্ৰভু যীশুৱে নিজে তুলি লৈ ক্ৰুচত মৃত্যুবৰণ কৰাৰ দ্বাৰাই ঈশ্বৰৰ প্ৰেমক মানুহৰ প্ৰতি প্ৰকাশ কৰিলে। তেওঁ মৃত্যুবৰণ কৰি তৃতীয় দিনা জি উঠিল, যাতে যিকোনোৱে বিশ্বাসেৰে তেওঁক নিজৰ জীৱনত প্ৰভু ও মুক্তিদাতা ৰূপে গ্ৰহণ কৰে, তেওঁ পৰিত্ৰাণ পায় আৰু ঈশ্বৰৰ সন্তান বুলি যাতে আখ্যাত হ'ব পাৰে। এইকাৰণে প্ৰভু যীশুৱে কয়, আৰু তুমি মোক যি প্ৰেমেৰে প্ৰেম কৰিলা, সেয়ে যেন তেওঁবিলাকত থাকে, এই নিমিত্তে মই তোমাৰ নাম তেওঁবিলাকক জনালোঁ আৰু জনাম। অৰ্থাৎ প্ৰভু যীশুৱে এয়া বিচাৰে যে যি প্ৰেম পিতৃ ঈশ্বৰে পুত্ৰক কৰিলে, সেই প্ৰেমৰ অনুভৱ যাতে সকলো পৰিত্ৰাণ পোৱা ব্যক্তিয়ে কৰিব পাৰে। এই অক্ষয় প্ৰেমৰ অনুভৱ আপোনাৰো জীৱনত হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।